দুর্গতি দেখি মোৰ প্ৰাণে একেবাৰে হাহাকাৰ কৰি উঠিছে। মই আচৰিত হৈছোঁ ভাবি অক্ৰূৰ। কি দুখত কুলাংগাৰ কণ্ঠক মই পুত্ৰৰূপে লাভ কৰিব লগা হ'ল। ময়ো তাকেই ভাবিছোঁ। কংসৰ অত্যাচাৰত মথুৰাবাসী আজি জৰ্জৰিত হৈ পৰিছে। আনকি যাদৱ নেতা বসুদেৱ আৰু ৰাজদোহিতা দৈৱকীয়ে অসহায়ভাৱে বিনিদ্ধ ৰজনী পাৰ কৰিছে মহাৰাজ। সঁচাকৈয়ে বসুদেৱ দৈৱকী জানো দোষী অক্ৰূৰ? এইবিলাক সকলো ভগৱানৰে লীলা। চাওক মহাৰাজ, নহলেনো বসু দৈৱকী বিবাহৰ ৰজনী শেষ নহওঁতেই অভিশপ্ত দৈত্যবাণীয়ে তেওঁলোকৰ জীৱন বিষময় কৰি তোলেনে? অক্ৰূৰ, মহাৰাজ, মথুৰাৰ প্ৰজাবৃন্দ এই অসহায় উগ্ৰখেলে জানো দুৰ্মতি কংসৰ কঠোৰ শাসনৰ পৰা ৰক্ষা কৰিব পাৰিব? মহাৰাজ, আপুনি ইমান অস্থিৰ নহ'ব মহাৰাজ। দুষ্টক দমন কৰি ভগৱান নাৰায়ণে পুনৰ শান্তি ৰাজ্য স্থাপন কৰিব। আমি মাত্ৰ কাৰণহে মহাৰাজ। মহাৰাজ অক্ৰূৰ, এতিয়া আপোনাৰ বিশ্ৰামৰ সময় হ'ল। বলক আমি অন্তঃপুৰলৈ যাওঁ। বলা অক্ৰূৰ, মই বৰ ক্লান্ত হৈ